নমস্কাৰ। প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰোঁ যে সেন্দুক দেখি ৰান্ধে বাঢ়ে, সেন্দুক দেখি দুৱাৰ মাৰে। আপোনাৰ কথাবিলাক তেনেকুৱা হৈছে। এতিয়া আমাৰ ৰবি শৰ্মা ডাঙৰীয়াই কৈছিলে যে দীঘলী পুখুৰী গছকেইজোপা কাটি পেলালে। সেই কথাটো লৈ আপুনি ইমানখিনি ডাঙৰ এটা ইছ্যু কৰিছে যে আপোনাৰ ইছ্যুটো নৰলে। কাৰণ অকল ৰবি শৰ্মা ডাঙৰীয়াই সেইটো কথা কোৱা নাই, তাত থকা এজনী মাইকী মানুহ আপোনাক দেখুৱালে যে ভিডিঅ' সহকাৰে আপোনাক দেখুৱালে যে আপুনি গছজোপা কাটাটো হয় নে নহয়। এটা কথা কৈ দিওঁ, ৰবি শৰ্মা ডাঙৰীয়া এজন শিল্পী হিচাপে এজন শিল্পী মৃত্যুৰ কাৰণে তেওঁ দুটামান কথা ক'লে তেওঁৰ ওপৰত যে আপুনি জুবিন গাৰ্গ হৈছে বুলি কৈছে। আপুনিতো এটা আন্দোলনেই চলাইছিলে যে ময়ো জুবিন আমিও জুবিন। তেতিয়াহ'লে কাৰণ আপুনি অপপ্ৰচাৰ চলায়, আমাৰ ইয়াত শিল্পী জগতৰ মানুহখিনি, সৰ্বসাধাৰণ মানুহখিনিয়ে কোনো অপপ্ৰচাৰ নচলায়।